সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা ভূষণ পৰিমাণৰ সন্দেহযুক্ত হেৰইনসহ আটক ৩ সৰ্থেবাৰী আৰক্ষীয়ে বুধবাৰে সন্ধিয়া গোপন খবৰৰ ভিত্তিত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় সৰ্থেবাৰী নগাঁও পথৰ বেলবাৰীত চলিছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ অভিযানকালত জালত পৰিল ৩গৰাকী ড্ৰাগছ মাফিয়া সৰ্থেবাৰী আৰক্ষী থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকাৰ নেতৃত্বত চলিছিল ড্ৰাগছৰ বিৰুদ্ধে অভিযান জানিব পৰা মতে AA01EE 7534 নম্বৰৰ এখন বাইকত অহা দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে আৰু এই ড্ৰাগছ ক্ৰয় কৰিবলৈ ই ৰিক্সা লৈ অহা এজন যুৱকো পৰে আৰক্ষী জালৰ পৰা ড্ৰাগছ মাফিয়া কেইগৰাকী হ'ল সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চেংজিৰ ৰফিকুল আলী পশ্চিম এলাটিৰ জহৰুদ্দিন ওৰফে নিজাম আৰু কলদী পথাৰৰ কাছেৰ খান সৰ্থেবাৰী আৰক্ষীৰ এই অভিযানত জব্দ হয় ভূষণ পৰিমাণৰ সন্দেহযুক্ত হেৰইন ভৰ্তি প্ৰায় ৭০টা কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় সৰ্থেবাৰী আৰক্ষীয়ে ইয়াৰ পিছতেই ঘটনাস্থলীত উপস্থিত হোৱা কাৰ্যবাহী দণ্ডাধীশ দীপাংকৰ বৰ্মনৰ উপস্থিতিত সন্দেহযুক্ত হেৰইনখিনি জব্দ কৰা হয় ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ এনে বৃহৎ সফলতাত নাগৰিক সমিতিৰ সভাপতি ডালিম বৰুৱাই সৰ্থেবাৰী আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰে বৰপেটাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ বৰগপাত আৰু সাংঘাতিক মাজে মাজে হেৰি বাপেৰো হেৰি নাছিলে আমাৰ আজি পুৰণি অচিজনৰ বিদায় মানে লিখা আছে আজি তেওঁক মানে আমি আমাৰ মাজৰ পৰা বিদায় দিম আৰু আমাৰ নতুন অচি আজি জইন কৰিছিলে আৰু তেখেত আহিয়ে এটা বৃহৎ মানে সাফল্যৰ মুখামুখি হৈছে সাফল্য লাভ কৰিছে ইয়াত মানে ৩জন ড্ৰাগছ বেপাৰী ধৰা পৰিছে বৃহৎ সংখ্যক ড্ৰাগছৰ সৈতে ৭০টা কণ্টেইনাৰ সৰ্বমুঠ ২৯ গ্ৰাম ড্ৰাগছ পোৱা গৈছে মই আহ্বান জনাবলগীয়া খুবেই মানে এইটো আহ্বান জনাবলগীয়া বিষয় যে আমাৰ নতুন প্ৰজন্মবিলাক বেছি সংখ্যকে আজিকালি ড্ৰাগছ আসক্ত মাদক দ্ৰব্যৰ প্ৰতি আসক্ত ভাঙৰ নিচিনা নিচাজাতীয় বস্তুৰ প্ৰতি আসক্ত আমাৰ সমাজখন বাচি থাকিবলৈ হ'লে দেশখন বাচি থাকিবলৈ হ'লে আমি ড্ৰাগছৰ পৰা নিশ্চয় মুক্ত হ'বই লাগিব মই এইখিনিকে আহ্বান জনাম নতুন মানে প্ৰজন্মক যাতে তেওঁলোকে এনেকুৱা নিচাজাতীয় দ্ৰব্যৰ পৰা বিৰত থাকে